আমাৰ ভৱিষ্যতৰ জীৱনটো সুৰক্ষিত হ'বৰ কাৰণে আমি যিমান পাৰোঁ আমি সঞ্চয় কৰিবলৈ চেষ্টা কৰোঁ আৰু অতি কষ্টৰে হ'লেও অতি সাৱধানে আমি সেই সঞ্চয় কৰি যাওঁ আমাৰ ভৱিষ্যতৰ সুৰক্ষিত হ'ব। ঠিক তেনেধৰণে সময় যিটো ইনভেষ্ট বা সময়ৰ যিটো ব্যৱহাৰ সেই ক্ষেত্ৰতো আমি অতি সতৰ্কতাৰে আমি কৰাটো উচিত, কিয়নো সেই সময় এবাৰ ওলাই গ'লে আমাৰ জীৱনৰ পৰা আৰু কেতিয়াও ঘূৰি নাহে আৰু সেই সময়ৰ পৰা আমি ইনভেষ্ট কৰাৰ ফলত আমি তাৰ পৰা ৰিটাৰ্ণ কিন্তু ভাল হ'ব লাগিব। অৰ্থাৎ আমি সেই যি সময়ক ইনভেষ্ট কৰিম বা ব্যৱহাৰ কৰিম সেই সময়ৰ পৰা আমি আৰ্থিকভাৱে সচ্ছল হ'ব লাগিব। তাৰ লগে লগে আমাৰ এটা স্বতন্ত্ৰীয়া জীৱন থাকিব লাগিব আৰু ইয়াৰ লগে লগে আমাৰ ভৱিষ্যতো আমি নিশ্চয়কৈ সুৰক্ষিত হ'ব। ধন্যবাদ। আমি টাইম ইনভেষ্ট বা সময়ক সদব্যৱহাৰ কৰিবলৈ আমি